জোন এই আমি এইমাত্ৰ তোৰ কথাকে ভাবি আছিলো হেৰি এই তোলে বাৰু দীপাই ফোন কৰিছিল নেকি নাই কৰা নাই কৰা কিয় কিবা দৰকাৰী কথা আছিল নেকি দৰকাৰীটো হয় হেৰি তইতো বিহুৰ সময়ত এবাৰ আহিবিয়ে আমি ভাবিছো এবাৰ তোৰ বিয়াখনো হৈ যাওক মোৰ বিয়া আচৰিত হৈছতো তই ওচৰত নাই বুলি আমি মনে মনে বহি থাকিব নোৱাৰো কিন্তু ছোৱালীৰ নামটো যদি কম এইবোৰ কি ধেমালি দেউতা মোৰ বিয়া ঠিক কৰিবলৈ মইতো কাকো কোৱা নাই এই তই কোৱা নাই কাৰণে আমি আমাৰ কৰ্তব্য নকৰিম নেকি আমিতো জানো যে তই মণিক ভাল পাওঁ মণি আৰু মেড মই মণি বিয়া কৰাম কিয় মণিটো শিক্ষিতা ছোৱালী আচাৰ ব্যৱহাৰ আহা মই সেইবোৰ শুনিব খোজা নাই মই মুঠতে মণিক বিয়া কৰাব নোৱাৰো কিন্তু কিয় ঠিক আছে মই ভাবিছিলো তোমালোকক কথাটো লাহে ধীৰে কম কিন্তু যি দেখিছো তোমালোকে মোক লৈ কিছুমান এবছাৰ্ড কথা ভাবিবলৈ লৈছে শুনা মই কাকো বিয়া কৰাব নোৱাৰো কাৰণ তোমাৰ আগতে মোৰ বিয়া হৈ গৈছে কি তোৰ বিয়া হৈছে দুমাহৰ আগতে তোৰ বিয়া হৈ গৈছে আৰু এইটো কথা আমাক জনাব লাগে বুলি প্ৰয়োজন বোধ কৰা নাই এই তোৰ মাৰৰ তোৰ বিয়াখনক লৈ কিমান হেঁপাহ সেই হেঁপাহ হলে তোৰ অকণো শ্ৰদ্ধা নাই এতিয়া এজনী অসুখীয়া মানুহক মই কি বুলি কওঁ যে আমাৰ ল'ৰাই ঘৰৰ পৰা আঁতৰি যোৱা নাই আমাকো সি এটা অদৰকাৰী বস্তুৰ দৰে বহুত দূৰলৈ দলিয়াই পঠিয়াইছে নহয় মানে দেউতা হ'ব হ'ব আৰু কোনো কথা কোৱাৰ প্ৰয়োজন নাই ডাক্তৰ আহি আছে মহাদেউ ক'ত মোৰ ল'ৰাৰ দুখৰ শাস্তি তাৰ মাকক নিদিবা প্ৰভু মোক আৰু অকলশৰীয়া নকৰিবা দয়াময় মহাদেউ দীপ এইবোৰ হঠাতে কি হৈ গ'ল দীপ মোৰ সবাতোকৈ আপোন মানুহটোৰ মনটো যে মই ইমান দিন চিনিহি নেপালো তই দীপ তই আমাক এনেকৈ নিথৰা কৰি আঁতৰি নাযাওঁতো মহাদেউ আহক ডাক্তৰ আহিছে ডাক্তৰ এতিয়া আৰু হস্পিটেললৈ নিয়াৰ সময় নাই মই ইনজেকশ্যন এটা দিছোঁ আধা ঘণ্টামানৰ পাছত তেওঁৰ চেঞ্জ আহিব লাগে কিন্তু তেওঁৰ মানে মই অনুমানে কৰিছোঁ এটা মাইল্ড ষ্ট্ৰক হৈছে ৰাতিপুৱা হস্পিটেললৈ শিফ্ট কৰিব লাগিব ৰাতিটো অলপ সাৱধানে থাকিব মই আহোঁ তই মোক ক্ষমা কৰিব পাৰিবিনে কিয় ক্ষমা খুজিবলৈ আপুনি কিবা দুখ কৰিছে নেকি সি যে ইমান তললৈ যাব সেইবোৰ কথা এতিয়া থাকক শুই থাককে ৰাতিপুৱালে বহুত কাম আছে এৰা তেওঁক হস্পিটেললৈ নিব লাগিব নহয় তেওঁ নিশ্চয় ভাল হৈ যাব নে কি কওঁ মণি